হেল্ল' এভৰিৱান, আজি আমি আহিছোঁ গুৱাহাটীৰ পৰা প্ৰায় 40-45 কিলোমিটাৰ্ছ মানৰ নিলগত থকা মৰিগাঁও ডিষ্ট্ৰিক্টৰ জনকালৈ। ইয়াত চাওকচোন, ৰাস্তাটো চাওক আপোনালোকে, ইমান ধুনীয়া হয়। চাইডে চাইডে মস্ত মস্ত শিল আছে আৰু তাতে ফুলি আছে সোণাৰু। সোণাৰু দেখিলে মোৰ আগতে যে VCD এখন ওলাইছিলে সোণাৰুৰে হালধীয়া হাঁহি, সেইখনলৈ মনত পৰে। বাৰু যি কি নহওক, এয়া আমি আহি পাই গ'লোহি আমাৰ মেইন পইণ্টটো। মানে এয়া চাওকচোন, দুটা মস্ত মস্ত শিল আছে আৰু এই শিল দুটা দেখি এনেকুৱা ভাৱ হয় যেন কিবা সুৰংগতহে সোমাই গৈছোঁ, কিন্তু তেনেকুৱা নহয় বাৰু। এই শিল দুটাৰ সিফালেও আছে এখন গাঁও আৰু গাঁওখনৰ পৰিৱেশটো ইমান ঠাণ্ডা, ইমান শান্ত। আপোনালোকে যেতিয়া ইয়াত আহিব তেতিয়া আপোনালোকে নিজে এইটো অনুভৱ কৰিব পাৰিব যে মনটো কিমান ভাল লাগি যায় এনেকুৱা গাঁও দেখিলে। বাৰু যি কি নহওক, আমি আহি পাই গ'লোহি হিল মাইনা বেম্বো ৰিজৰ্ট। আৰু এই ৰিজৰ্টখনৰ খানাবিলাকো ঠিকে আছে, ৰিজনেবল হয়, ভাল হয়। আৰু ইয়াত এনেদৰে গান বাজনা বাজি থাকে আৰু আপোনালোকে আপোনালোকৰ প্ৰিয়জনৰ লগত, পৰিয়ালৰ লগত ইয়ালৈ আহিব পাৰে। तेरी यादों की कसम